বদলীকৰণ সন্দৰ্ভত ইয়াত কোৱা হৈছে হ্ৰাস কৰিবা 5 বছৰলৈ হ্ৰাস কৰাৰ বাবে অনুৰোধ কৰাৰ বাবে দাবী উত্থাপন কৰিবলৈ কোৱা হৈছে। নিশ্চিতভাৱে এইটো আমি যেতিয়া 2019 চনত আপোনালোকে এইটো জনাটো ভাল যে 2019 চনত যেতিয়া এই আইনখন বনাবৰ বাবে ড্ৰাফ্ট হৈছিল, তেতিয়াৰে পৰা সন্মিলনীয়ে এইটো 3 বছৰৰ কাৰণে আমি দাবী জনাই আহিছোঁ। এই কাৰণেই যে অসমৰ সকলো চৰকাৰী কৰ্মচাৰীৰে বদলীকৰণৰ সময়সীমাটো 3 বছৰ। কেৱল শিক্ষকৰ কাৰণে 10 বছৰ হোৱাটো এটা অন্যায় কাম। এই কথাটো আমি যথেষ্ট প্ৰতিবাদ কৰিছিলোঁ আৰম্ভণি সময়তে, কিন্তু ৰাজ্য চৰকাৰে বিভিন্ন যুক্তিৰে এই আইনখন আইন হিচাপে পাছ কৰি লৈছে। গতিকে যিহেতু আইন হৈছে, আইনখনক আমি প্ৰতিহত কৰিব পৰাকৈ আমি আইনী ব্যৱস্থাৰ মাজলৈকেও হয়তো প্ৰয়োজনত আমি যাবলগীয়া হ'ব পাৰে। গতিকে আমি বিষয়টো অনুৰোধ পৰ্যায়ত আমি আছোঁ। অনুৰোধ পৰ্যায়ৰ পৰা আপোনালোকে কোৱাৰ দৰে 5 বছৰলৈকে হ্ৰাস কৰা বা আমি আগৰ পৰা কৈ অহা ধৰণে 3 বছৰলৈকে হ্ৰাস কৰাৰ কাৰণে নিশ্চিতভাৱে আমি শিক্ষামন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰি আছোঁ। এই অনুৰোধ আমাৰ অব্যাহত থাকিব। ভিন্ন জনে ভিন্ন কথা কৈ আছে।